মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আন্তৰিকতাৰ বাবে আৰু তেখেতৰ শক্তিশালী পদক্ষেপৰ বাবেই আজি গাঁও অঞ্চলতো আমি এনেধৰণৰ প্ৰায় 25 লাখ টকা খৰচ কৰি পেলাই মডেল অংগনবাড়ীসমূহ আমি নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। য'ত নেকি জৰাজীৰ্ণ অংগনবাড়ী কেন্দ্ৰবিলাকত আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে জ্ঞানৰ পোহৰ বিচাৰিছিল আৰু এতিয়া যেহেতু ইমান সুন্দৰভাৱে নিৰ্মাণ কৰা এই মডেল অংগনবাড়ীসমূহত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰিব। তেওঁলোকে জ্ঞানৰ প্ৰথম খোজটো এই সুন্দৰ অংগনবাড়ীৰ পৰা যেতিয়া আৰম্ভ কৰিব, তো আমি আশা কৰিছোঁ যে এইটোৱে হ'ল মেইন ফাউণ্ডেশ্যন আৰু এই ফাউণ্ডেশ্যনটো যদি সুন্দৰ থাকে, মজবুত থাকে, তেতিয়াহ'লে বাকী আগলৈকে নিশ্চিতভাৱে সুন্দৰভাৱে আগবাঢ়িব পৰা যায়। আমি আশাবাদী যে আমাৰ এইসকল ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁলোকে বাকীবিলাক ক্ষেত্ৰখনতো তেওঁলোকে খুব ভালভাৱে আগবাঢ়ি যাব আৰু নিশ্চিতভাৱে এই ল'ৰা ছোৱালীখিনিয়ে হয়তো কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই ডক্টৰ হ'ব, কোনোবাই ভালতকৈ ভাল অফিচাৰ হ'ব, কোনোবাই ACS অফিচাৰ হ'ব, IAS অফিচাৰ হ'ব। তো গতিকে মই এনেধৰণৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অভিভাৱকসকলকো অনুৰোধ কৰিম যাতে তেওঁলোকে এই অংগনবাড়ীটোত নিজৰ বুলি পেলাই ভাবে, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক চকু ৰখাৰ লগতে এই বিদ্যালয়খনৰো চকু ৰাখে যাতে সকলো সময়তে সুন্দৰ হৈ থাকে আচলতে এই মডেল অংগনবাড়ী কেন্দ্ৰটো।